Hello guys, আজি মই এটা নতুন ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে আপোনাৰ ক্যাপসিকাম ফ্ৰাই স্টাফড উইথ পটেটোস। ক্যাপসিকামৰ আলুখিনি মই ভালকৈ ধুই লৈছো। তাৰ আগতে অলপ নিমখ পানীত তিয়াই থৈছিলো। এতিয়া আলুখিনি মই বইল কৰি লম। এয়া বইল কৰি ললো। তাৰ পাছত জিৰা, ধনিয়া, জলকীয়া গুড়ি, নিমখ এইখিনি দি পিনে মই ধুনীয়াকৈ সানি লম। আলুখিনি বেছি মই সিজাই দিয়া নাই। বেছি সিজালে খাইও বেয়া লাগে আৰু ষ্টাফ কৰোঁতেও দিগদাৰ হয়। চাওকচোন, এতিয়া মই 2 পিচ কৰি পিনে ক্যাপসিকামখিনি কাটি লৈছোঁ। মাজৰ গুটিখিনি উলিয়াই লৈছোঁ। এতিয়া মই আলুখিনি ষ্টাফিং কৰি লৈছোঁ। গুটিখিনি মই তেনেকৈ ৰেডি কৰি ল'ম। এতিয়া ৰেডি হৈ গ'ল এইখিনি। এতিয়া মই অলপ বেচন আগৰে মিক্স কৰাই আছিলে, তাতে আৰু অলপ দি জিৰা, ধনিয়া, জলকীয়া গুড়ি দি আকৌ মই মিক্স কৰিছোঁ। এতিয়া কেৰাহীখন গৰম কৰি তাতে সৰিয়হৰ তেল দিছোঁ। এতিয়া এপিচ এপিচকৈ মই বেচনত কোট কৰি ল'ম ক্যাপসিকাম কিডোখৰ। ভালকৈ মই কোট কৰি লৈছোঁ। এতিয়া আপুনি গৰম তেলত এপিচ এপিচকৈ দি যাব। তেলখিনি ভালকৈ গৰম হ'লে ফ্ৰাইটো ভাল হয় আৰু গেছটো কমত দিব লাগে। কম জুইত ফ্ৰাই কৰিলে ক্ৰিস্পি হয় আৰু ভিতৰখন সিজিও যায়। অলপ গোল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰি থাকিম। আপোনালোকে এনেকৈ কেতিয়াবা বনাই খাইছেনে? কমেণ্ট কৰিবচোন। খুব ভাল লাগে এনেকৈ। চাহৰ লগতো ভাল লাগে, ভাতৰ লগতো ভাল লাগে। এয়া গোল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া মই এপিচ এপিচকৈ মই তেলৰ পৰা টুকি উলিয়াম। হৈয়ে গৈছে গোল্ডেন ব্ৰাউন। এতিয়া মই উলিয়াইছোঁ। ধুনীয়াকৈ প্লেটিং কৰিম। আপোনালোকে চচৰ লগতো খাব পাৰে, নহ'লে ধনিয়া চাটনি বনায়ো খাব পাৰে। খুব টেষ্টি হয়। এতিয়া ধুনীয়াকৈ প্লেটিং কৰি লৈছোঁ। গৰমে গৰমে খাব খুব ভাল লাগে। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।